এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ সুজিত দাদাই স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত অলপমান বেলেগ কথা পাতিব গৈ আছোঁ। নীট আৰু JEE চবেই দিয়ে এক্সামটো, কিন্তু যাৰ এক্সাম বেয়া হয় সি কি কৰা উচিত, ড্ৰপ কিমান বছৰ দিয়া উচিত, গোটেইখিনি কথা প্ৰেক্টিকেল কথা মই তোমালোকৰ আগত উপস্থাপন কৰিম। ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভাল লাগে চেনেলটো একবাৰ ছাবস্ক্ৰাইবটো কৰি যাবা, ভাল লাগে মোৰ ভাল লাগে তেতিয়া। পোনপ্ৰথমে কৈ থওঁ এই ভিডিঅ'টো কিয় চাব লাগে। মই নিজে 2017ত JEE মেইনছ পাছ কৰিছিলোঁ, ডেট ইজ মাই ফাৰ্ষ্ট এটেম্প। আৰু তাৰোপৰি মই NDA ৰিটেন এক্সামো ক্ৰেক কৰিছিলোঁ। নীট মই দিয়া নাই, কিয় দিয়া নাই বহুতে জানে, কাৰণ মোৰ বায়'লজি ছাবজেক্ট নাছিলে আৰু মই সেই জবটো ভাল নাপাওঁ ইমান। তো এতিয়া নীটৰ ৰিজাল্ট দিলে অলপ দিন আগতে, CEE ৰিজাল্ট দিলে মানে ইঞ্জিনিয়াৰিঙৰ, আৰু JEE ৰিজাল্ট দিলে যোনটো তোমাৰ JEE মেইনছ NIT চিট পাবৰ কাৰণে। এতিয়া মেক্সিমাম ছায়েন্সৰ ষ্টুডেণ্ট 80%-এ এইকেইটা এক্সাম দিয়ে। এতিয়া চবৰে সপোন থাকে ডক্টৰ হোৱা বা ইঞ্জিনিয়াৰ হোৱা, কিন্তু যেতিয়া ৰিজাল্টটো বেয়া হৈ যায়, ৰিজাল্টটো যেতিয়া ফেইল হৈ যায়, তো তেতিয়া কি কৰে, চবেই ড্ৰপ দিয়ে আৰু 1 বছৰ পঢ়িব বিচাৰে। ড্ৰপ দিয়াটো একো বেয়া কথা নহয়, মই কিন্তু 1 বছৰ ড্ৰপ দিয়া নাই। আৰু মই নিজৰ যদি পাৰ্চনেল কথা কওঁ, পাৰ্চনেলি মই ড্ৰপটো ভাল নাপাওঁ, ড্ৰপ দিয়াটো। কিন্তু তোমালোকে যদি পোৱা নাই তো ড্ৰপটো দিবই লাগিব। তো ফাৰ্ষ্ট অফ অল যোনে 11, 12, 10 যোনে চাই আছা, প্ৰথম কথা কি কৰিবা, ফাৰ্ষ্ট এটেম্পটত পাবলৈ চেষ্টা কৰিবা। মানে ক্লাছ 12 যেতিয়া পঢ়ি আছা তেতিয়াই সেই এক্সামটো দি পাছ কৰি গ'লে তোমালোকৰ কাৰণে বহুত ভাল। বহুতে ক'ব আপোনাৰ দিনত 2017ত পাইছিলে, এতিয়াতো কোনেও নাপায়। মই তোমালোকৰ আগত উদাহৰণ আনি দিব লাগে যদি কোৱা, মই য'ত পঢ়িছিলোঁ ৰামানুজন জুনিয়ৰ কলেজ নগাঁও, তাৰ পৰা প্ৰত্যেক বছৰে পায়, প্ৰত্যেক বছৰে 15-20 জনে JEE মেইনছ আৰু নীটত ফাৰ্ষ্ট এটেম্পটত পায়। 12ত পঢ়ি থাকোঁতে আমাক সেনেকৈয়ে পঢ়ায়। তো তুমি সেইটো এনভাইৰনমেণ্টত যোৱা তেতিয়া তুমি পাই যাবা। আৰু যদি এনেই তেজপুৰৰ যিকোনো জুনিয়ৰ কলেজত পঢ়ি কমেণ্ট দি আছা তেতিয়াতো উপায় নাই। এতিয়া চোৱা, প্ৰথম কথা, আমি যদি 12ত আমি এক্সামটো দিওঁতে পাছ কৰিব নোৱাৰোঁ, মেক্সিমাম ক্ষেত্ৰত সেইটোৱে হয়। যদি চিৰিয়াছলি পঢ়া মোৰ নিচিনা তেতিয়া পাছ কৰি যাবা, কিন্তু যদি পাছ কৰিব নোৱাৰা তেতিয়া ড্ৰপ দিয়ে। মোৰ বহুত ষ্টুডেণ্ট আছে, মই যোৱা 5 বছৰ ধৰি ইউটিউবত পঢ়াই আছোঁ, বহুত ষ্টুডেণ্টে ড্ৰপ দিয়ে। ঠিক আছে, অ'কে, কোনো প্ৰব্লেম নাই, ড্ৰপ দিয়াটো একো প্ৰব্লেম নাই। ধৰা এই বছৰ মোৰ ৰিজাল্ট বেয়া হ'ল, মই ড্ৰপ দিলোঁ। অহা বছৰ এই গোটেই বছৰটো কি কৰিবা, এই গোটেই বছৰটো তুমি চব বাদ দি এটাই টাৰ্গেট হ'ব, যিটো এক্সামৰ কাৰণে ড্ৰপ দিছোঁ সেই এক্সামটো ভালকৈ পাছ কৰোঁ। এই বছৰটো তুমি চব বাদ দিয়া, এভৰিথিং, অকল পঢ়া। ঠিক আছে, ফাংচন বাদ দিয়া, বিহু বাদ দিয়া, পূজা বাদ দিয়া, কিবা বাদ দিয়া, চব, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ৰিলেশ্যনশ্বিপ এভৰিথিং বাদ দি এই বছৰটো ড্ৰপ দিছা যে ভালকৈ পঢ়াত দিয়া। 100% এফৰ্ট দি পেলাই গোটেই বছৰটো শেষলৈকে পঢ়া। সেয়া লাগিলে JEE হওক, সেয়া লাগিলে নীট হওক। এগালমান এক্সাম প্ৰিপেয়াৰ নকৰিবা। যদি তুমি ইঞ্জিনিয়াৰিং প্ৰিপেয়াৰ কৰিছা, JEE আৰু CEE দিয়া। যদি মেডিকেল প্ৰিপেয়াৰ কৰিছা, নীট দিয়া। তো সেনেকৈ দিয়া। তাৰপিছত 1 বছৰৰ শেষত অহা বছৰ আমাৰ ৰিজাল্টটো ওলাব। আমি যদি 100% এফৰ্ট দিছোঁ, আমাৰ ৰিজাল্ট চিয়'ৰ ভাল হ'ব, আমি নিশ্চয় পাছ কৰিম, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যবশতঃ আনফৰ্চুনেটলি যদি তোমাৰ ৰিজাল্টটো বেয়া হয় অহা বছৰ, তেতিয়া কি কৰিবা? সেইখিনিতে আহে কথাটো। বহুত পেৰেণ্টছে ল'ৰা ছোৱালীক ইমান প্ৰেছাৰ দিয়ে, মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ, মই শুনিছোঁ, তই নীটত নাপালি, 1 বছৰ আমি তোক ইমান পইচা নষ্ট কৰিলোঁ তোৰ ওপৰত, এতিয়া তই কি কৰিবি? মানসিকভাৱে বহুত চাপত আহে, যাৰ ফলত গুৱাহাটীত মাজতে এজনী ছোৱালী আত্মহত্যা কৰিছে। সেইটো ক্ষেত্ৰত মই এটাই কথা কওঁ, ডক্টৰ ইঞ্জিনিয়াৰে জীৱনত চব নহয়, তাৰ বাহিৰেও বহুত মানুহ সুখত আছে। ঠিক আছে, তো সেইবিলাক বাৰু বাদ দিয়া, পিছৰ কথা। এতিয়া 1 বছৰ পিছত ড্ৰপ দিয়াৰ পিছৰ বছৰ, মানে অহা বছৰ যদি মোৰ ৰিজাল্ট বেয়া হয়, তেতিয়া মই কি কৰিম, সেইখিনি আমাৰ মেইন কথা। তেতিয়া তুমি ছেকেণ্ড টাইপ ড্ৰপ দিয়াৰ কথা একেবাৰেই নাভাবিবা। এজন দাদা হিচাপে মই কৈ আছোঁ, কাৰণ এইটো বস্তু নীটৰ ক্ষেত্ৰত বহুত বেছি হয়। JEE ক্ষেত্ৰত অলপ কম হয়, কাৰণ CEEত চিট পাই সিহঁতে আছাম ইঞ্জিনিয়াৰিঙত গুচি যায়। কিন্তু নীটত কি হয়, নীটত যদি নীট নাপায়, 1 বছৰ ড্ৰপ দিলে, পিছৰ বছৰ আকৌ ড্ৰপ দিব, পিছৰ বছৰ আকৌ ড্ৰপ দিব। নীটত এজ লিমিটটো নাই আই থিংক। তো 2-3 বছৰ ড্ৰপ দি তাৰ জীৱনটো, মানে লাষ্টত 3 বছৰৰ পিছত কি হ'ব, নীটত নাপাব, যিকোনো কলেজত BSc কৰিব গুচি যাব। পিছত কি হ'ব, পিছৰ কথাটো তুমি ভাবিছা? বেংকিং এক্সাম দিছিলোঁ মই, এতিয়া RBIত কৰি আছোঁ। ঠিক আছে, আৰু কোনোবাই যদি কথা ভাবি আছে ই এনেই জ্ঞান দি আছে, ইয়াৰ লাইফৰ একো এক্সপিৰিয়েঞ্চ নাই, মই য'ত জব কৰি আছোঁ সেইটো ইণ্ডিয়াৰ লাখছ অফ এছপিৰেণ্টৰ ড্ৰিম জব হয়। বহুত ইঞ্জিনিয়াৰ, বহুত IITiane ইয়াত জব কৰি আছে। তো সেইটো কথা ভাবা। এতিয়া চোৱা, তুমি যদি ড্ৰপ দি 3 বছৰৰ পিছত
নাপালা তাৰপিছত কি হ'ব BSCত এডমিশ্যন ল'বা কিন্তু এজ লিমিট থাকে পিছত যেতিয়া জব এক্সাম দিবা যেনেকৈ বেংকিং হওক SSC হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক জব আছে তাত কিন্তু এজ লিমিট আহি যায় 27 28 29 সিমান এজলৈকেহে দিব পাৰা এতিয়া তুমি 2-3 বছৰ ড্ৰপ দি তোমাৰ জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰি দিছা নো ডাউট এক বছৰ কষ্ট কৰা আমি 12ত আছো এই বছৰ পোৱা নাই অহা বছৰ এক বছৰ সময় দি আমি চেষ্টা কৰিলোঁ কাৰণ এই গোটেই বছৰটো আমি 100% এফৰ্ট দিলোঁ আমি 100% পঢ়িলোঁ অহা বছৰ আকৌ সেকেন্ড টাইম ড্ৰপ দিয়াৰ কি কথা আছে কোৱাচোন তুমি 100% এফৰ্ট দিটো তুমি পঢ়িলা ন তুমি যিখিনি পঢ়িব আছিলে পঢ়িলা সেইখিনিৰ ওপৰত এক্সামটো দিলা তো পোৱা নাই তো আকৌ এক বছৰ ড্ৰপ দি কি কৰিবা তুমি সময় নষ্ট কৰিলা জীৱনৰ মা দেউতাৰ আকৌ পইচা নষ্ট কৰিলা এই দুটাইটো কথা হৈ আছে তো মোৰ এটো সাজেশন আছে ড্ৰপ এক বছৰ ড্ৰপ দি যদি কোনোবাই নিট বা JEE পোৱা নাই হি কি কৰিব হি ডাইৰেক্ট BSc বা BSc কলেজত এডমিশ্যন লৈ লোৱা CUET দিয়া কাৰণ যোনখিনি ড্ৰপ দিবা ন ড্ৰপ দিয়া বছৰটো তোমালোকে CUET এক্সামো দিবা তেতিয়া তোমালোকৰ CUET থিফালে সিলেকশন হৈ যাব BScত তো তুমি নিট দিলা CUET একেলগে দিবা তো কি হ'ব জানানে তুমি BScত এডমিশ্যন লৈ লোৱা এডমিশ্যন লোৱাৰ পিছত তুমিতো এই গোটেই বছৰটো ড্ৰপ দিয়া বছৰটো নিট বা JEE কাৰণে প্ৰিপাৰেচন কৰিলা তোমাৰটো বস্তুখিনি মনত থাকিবই একবাৰ এখন কলেজত এডমিশ্যন লৈ লোৱা তাৰ পিছত তুমি আকৌ হেখিনি ৰিভাইজ কৰি থাকিব পাৰিবা ন BScত ইমানো বেছি প্ৰেছাৰ নাহে নহয় তুমি শনিবাৰ দেওবাৰ সময় লৈ নিটৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা বা JEE কাৰণে প্ৰিপাৰেচন কৰি থাকা সেকেন্ড বছৰৰ কথা কৈছো ফাৰ্স্ট বছৰ ড্ৰপত পোৱা নাই সেকেন্ড বছৰ BScত এডমিশ্যন লৈ আমি মাজে মাজে নিটৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিম তে পিছৰ বছৰ আকৌ আমি এক্সাম দিম তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ ওপৰত প্ৰেছাৰটো নাথাকে সেকেন্ড কথা তোমালোকৰ পইচা নষ্ট নহয় থাৰ্ড কথা তোমালোকৰ জীৱনটো আগবাঢ়ি গৈ থাকিব ঠিক আছে যদি ড্ৰপ দিয়া তুমি হে বছৰ দুবছৰ ড্ৰপ দিলা তেতিয়াও যদি নোপোৱা কি কৰিবা এক বছৰটো এনেই লছ হ'ল BScত এডমিশ্যন লৈ লৈ ডিগ্ৰীটো হৈ থাকিব হয়নে নহয় আৰু তুমি নিটৰ প্ৰিপাৰেচনো কৰি থাকিব বহুত সময় পাবা তেতিয়া অনলাইনত প্ৰিপাৰেচন কৰি থাকা পিছৰ বছৰ নিট হ'ব দি দিবা JEE ক্ষেত্ৰতো কথাটো খাতে JEE পোৱা নাই CEE দিয়া CEE যদি পাই গলা এডমিশ্যন লৈ লোৱা আসাম ইঞ্জিনিয়াৰিংত তাৰ পিছৰ বছৰ আকৌ JEE এক্সাম দিয়া একেখিনি বস্তুৱে ৰিভাইজ কৰি থাকা CEE টো যদি নাপালা পিছৰ বছৰ তুমি এক বছৰ ড্ৰপ দিয়াৰ বছৰ ইঞ্জিনিয়াৰিংত JEE CEE দিয়া পোৱা নাই যদি BSc কলেজত এডমিশ্যন লৈ লোৱা পিছৰ বছৰ আকৌ ট্ৰাই কৰা হেতুৱে তো আলটিমেটলি আমাৰ কথাটো কি সময় নষ্ট হ'ব নালাগে জীৱনৰ বহুমূলীয়া সময় হয় আমাৰ এখিনি নষ্ট হলে বহুত ডাঙৰ কথা গতিকে আই হোপ মোৰ কথাখিনি তোমালোকক অলপমান হলেও কিবা নাজানা কথা জনাব পাৰিলো আৰু যদি ভিডিওটো ভাল লাগিছে একবাৰ কমেন্ট কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিয়া কাৰণ ফেইলাৰ সবৰে লগত হয় হেকত এটাই কথা কৈছো ইফ ইউ মানে ফেইল দেন এটো না ভাবিবা যে জীৱনটো শেষ হিমানত ডক্টৰ ইঞ্জিনিয়াৰে জীৱন নহয় জীৱনত ডক্টৰ ইঞ্জিনিয়াৰতকৈ বহুত ভাল ভাল জব আছে তুমি নিজে ভাবা ইঞ্জিনিয়াৰিং যদি সব হল হয় আজি বেছিভাগ IIT নে কি এক্সাম দিয়ে UPSC বেছিভাগ IIT NIT নে কি এক্সাম দিয়ে RBI বেংকিং তাতে বেছিভাগ পাবা ইঞ্জিনিয়াৰ কিয় কাৰণ জীৱনত অকল ইঞ্জিনিয়াৰ হৈ থাকাটোৱে সব ডাঙৰ কথা নহয় যাৰ যিটো মন হয় আৰু সেম বস্তুটো ডক্টৰে যদি সব হল হয় আমাৰ অসমৰ পৰা যোৱা বছৰ UPSCত মৰিয় হাজৰিকাই UPSCত ৰেংক পাইছিলে তেখেতে ডক্টৰে হৈ থাকিব পাৰিলে UPSCত কিয় দিলে তো UPSCটো বেছি ভাল তাতকে তো হেতুৱে বস্তু অকল ডক্টৰ ইঞ্জিনিয়াৰ বুলি নহয় প্ৰত্যেকটো প্ৰফেশনতে জীৱনত সব হয় ভিডিওটো যদি ভাল লাগে